হেল্ল' ৱেলকাম। আৰু মই আজি ইণ্ডিয়াৰ নেক্সট পেক শ্বেডিউলৰ কথা ক'ম। পেক শ্বেডিউল মানে ফিক্সাৰ যি ইণ্ডিয়ান ক্ৰিকেট টীমত গোটেই বছৰটো 2026 চনৰ যি ফিক্সাৰ আছে সেই ফিক্সাৰৰ বিষয়ে আজি মই আলোচনা কৰিম। গতিকে ভিডিঅ'টো লাষ্টলৈ চাব যে ইণ্ডিয়াৰ কাৰ লগত কেতিয়া মেটচ আছে, কোনখন দেশত মেটচ আছে, হোমত আছে নে এৱে আছে, সকলো ধৰণৰ ইনফৰমেশ্যন দিয়ে। তো প্ৰথমতেই ইণ্ডিয়াই এতিয়াতো IPL আছে 28 মাৰ্চৰ পৰা। তাৰপিছত ইণ্ডিয়াই কি কৰিব, 3খন ওৱান ডে আৰু এখন টেষ্ট খেলিব আফগানিস্তানৰ লগত। আফগানিস্তানৰ কাৰণে এটা ডাঙৰ সুযোগ যে টেষ্ট খেলিব পাব ইণ্ডিয়াৰ লগত। তাৰপিছত ইণ্ডিয়াই আয়াৰলেণ্ডৰ লগত এটা চিৰিজ খেলিব। আয়াৰলেণ্ডত গৈ আয়াৰলেণ্ডৰ লগত এটা চিৰিজ খেলিব। গতিকে সৰু টীম আয়াৰলেণ্ডৰ কাৰণে ডাঙৰ কথা যে ইণ্ডিয়াৰ লগত খেলিব চান্স পাইছে। তাৰপিছত আছে 3খন ওৱান ডে আৰু 5খন T20 মেটচ ইংলেণ্ডৰ লগত আছে। তাৰপিছত যদি মই কওঁ 3খন T20 আৰু 2খন টেষ্ট আছে শ্ৰীলংকাৰ লগত আছে। তো এই টেষ্ট 2খন হ'ব ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ যি চাইকেল থাকে তাৰে। তাৰপিছত যদি মই কওঁ 3খন ওৱান ডে আৰু 3খন T20 মেটচ আছে বাংলাদেশৰ লগত। তো এই চিৰিজটোৰ ওপৰত কুৱেশ্যন মাৰ্ক আছে, কিন্তু কিয়, কাৰণ ক্লিয়াৰেঞ্চ পাব লাগিব গভৰ্ণমেণ্টৰ পৰা। তাৰপিছত যদি মই 3খন T20 আছে আফগানিস্তানৰ লগত এগেইন। তাৰপিছত 3খন তাৰপিছত এটা চিৰিজ আছে T20 চিৰিজ আছে জিম্বাবৱেৰ লগত। তো ওৱান্স এগেইন জিম্বাবৱেৰ কাৰণে গুড নিউজ, এইটো ইণ্ডিয়াৰ লগত খেলিব পাৰিব। তাৰপিছত আছে 3খন ওৱান ডে আৰু 5খন T20 মেটচ ৱেষ্ট ইণ্ডিজৰ লগত। তাৰপিছত আছে এছিয়ান গেমছ আহি গ'ল। তাৰপিছত আছে 5খন ওৱান ডে, 5খন T20 আৰু 2খন টেষ্ট। ডাঙৰ চিৰিজ হ'ব নিউজিলেণ্ডৰ লগত, মানে ফুল ফ্লেজ চিৰিজ হ'ব এইটো। ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ 2খন মেটচ টেষ্ট মেটচ আৰু নিউজিলেণ্ডত গৈ খেলিব লাগিব। টাফ হ'ব এই চিৰিজটো। তাৰপিছত আছে 3খন ওৱান ডে আৰু 3খন T20 মেটচ এগেইন শ্ৰীলংকাৰ লগত। তাৰপিছত আছে 5খন টেষ্ট ভাৰ্চেছ অষ্ট্ৰেলিয়া। তো এই চিৰিজটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি যোনটো 5খন টেষ্ট অষ্ট্ৰেলিয়াৰ লগত আছে। তো এইটো লাষ্ট, এই যোনটো পেক শ্বেডিউলৰ লাষ্ট চিৰিজ হ'বলৈ গৈ আছে। তো কেনেকুৱা পালে জনাব। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।